হেল্ল' ভালে আছেনে সকলো আশা কৰোঁ সকলোৰে হোলী বহুত ধুনীয়াকৈ পাৰ হ'ল আমাৰো এইবাৰ বহুত বেছি ধুনীয়াকৈ পাৰ হ'ল দেই মই ভবাই নাছিলোঁ যে ইমান ধুনীয়া লাগিব এইবাৰ মানে মোৰ হোলীটো ইমান স্পেচিয়েল হ'ব বুলি ভবাই নাছিলোঁ আৰু এয়া আমাৰ বাইদেউ 10টা বজাত যেন তেনেকৈ উঠিছে টোপনি ভগাই নাই আৰু এয়া ৰাতিপুৱাই পুতলা লৈ মোক কৃষ্ণ কৃষ্ণ কৰিছে আৰু তাৰ পাছতে আমি যাবলৈ ওলালোঁ এফালে নিমন্ত্ৰণ আছিলে দাদা এজনৰ ঘৰত আৰু দেহাৰ বিশেষকৈ আদি দাদাৰ ঘৰত তাই বৰ্তাক বৰমাক আৰু আদি দাদা বুলি ক'লে একদম ক'ব নোৱাৰা হৈ যায় আজি তেওঁলোকৰ ঘৰত হোলী খেলিবলৈ মাতিছিলে আৰু লগতে একেলগে খাবলৈ বুলি মাতিছিলে সেয়া চাওকচোন তাই যে কিমান ফূৰ্তি লগোৱাকৈ লগাই আছে এয়া 6 নম্বৰ 7 নম্বৰমান হ'ব আকৌ দেই হেপী হোলী কৰি কৰি লগাই আছে আৰু তাইৰ মতে ফাকুৱাটোৰ নাম হৈছে হেপী হোলী গতিকে তাই হেপী হোলী কিনি দিয়া পাপাকক তেনেকেই কৈ আছে আৰু এয়া দেখিছে নহয় খনাতে সানিয়ে আছে কিমানবাৰ যে হ'ল পাত্তা নাই ইয়াৰ পাছতো যে কেইবাৰ আমাক ফাকুৱা লগাইছে ঠিকান নাই আৰু যোনে আহিছে তাকেই তাই ফাকুৱা লগাইছে মানে দাদাহঁতৰ ঘৰলৈ যোনেই আহিছে তাই চিনাকি অচিনাকি বুলি আজি কথা নাই চবকে ফাকুৱা লগাইছে আৰু দাদাই বৌয়ে আমাক বহুত ধুনীয়াকৈ মানে কালিৰ দিনটো বহুত স্পেচিয়েল কৰি তুলিলে আৰু বৌয়ে যে ইমান ধুনীয়া খানা বনাইছিলে ক'ব নালাগে আমাক ভাতো খাবলৈ কৈছিলে আমিহে মানে লুচি খালোঁ আৰু সেয়া দেখিছে নহয় কিমান ফূৰ্তি মানে মই আজিৰ ব্লগটোত মই কি ক'ম নিজে ভাবিব লাগিব কাৰণ আজিৰ মমেণ্টখিনি বহুত আছে ভিডিঅ'টোত ভইচ অভাৰ কৰিবলৈ শব্দৰহে মানে অভাৱ হ'বগৈ এতিয়া মোৰ আৰু এয়া আমি শেষত লুচি ভাজি খাই মেলি লৈ লুচি মাংস খালোঁ আকৌ দেই লুচি মাংস দহি বৰা এনেকৈ খাই মেলি ঘৰলৈ আহিলোঁ আৰু শেষত আপোনালোকলৈ বুলি কেইখনমান ফটো আগবঢ়াইছোঁ আজিলৈ আহিছোঁ বাই